মানুহটো বাৰু ক'ত গ'ল হে? মই বোলো ভাত পানীকেইটা খুৱাই পেলাই আজৰি কৰি থৈ সেই পথাৰলৈ যাম বুলি ভাবিছিলোঁ। ধান দাবলৈ আছে। মানুহটো একদম ঘৰত নাহিও সোনকালে, ক'ত যেন একদম লেকচা পিটি পিটি ৰখি দিব। ঐ মা, মোক ভোক লাগিছে, ভাত দিয়া আকৌ। ভাত দিওঁ ৰ হ'লে, তাকে সেই বাপেৰটোনো ক'ত গ'ল বাৰু নে? নাজানো ক'লে ওলাই গৈ থাকে সদায় সদায়। মোক ভাতটো দিয়া আৰু, মোৰ ভোক লাগিছে, তোমালোকে পিছত খাই থাকিবা। ৰ বাই দিওঁগে ৰ। এইজন আপুনি ক'লে ওলাই গৈছিলে ন? সদায় ভাত খোৱা সময়ত মানুহটো আৰু নাথাকে আৰু ওচৰত। মই কৈছোঁ নহয়, ইমান একদম লেকচা মাৰি ঘূৰি ফুৰিব পাৰে নে আপুনি জানিব লাগে মোৰ ধান দাবলৈ আছে। মই বোলো খুৱাই বোৱাই সোনকালে আজৰি কৰি থৈ যাওঁ। আকৌ ভাত বনাই থৈ গ'লে আকৌ ভাতখিনি বায়ো নাখায় নিজে। ইমান দেৰি কৰিলে, কেইটা বাজিলে বাৰু এতিয়া চাওকচোন। মই দাৱনীয়ে বিচাৰি গৈছিলোঁ এনেই লেকচা মাৰি ঘূৰি ফুৰা নাই। সেই দাৱনী পালোঁ, মই মাটিডোখৰ দেখাই থৈ আহিলোঁ। সেই তুমি ভাতকেইটাহে বনাবা সিহঁতলৈ, তুমি পথাৰলৈ যাব নালাগে। হয় নি? ইছৰাম ভালে হ'ল দেই। সেই পাই অকলে বৰ কষ্ট হ'লহেঁতেন মোৰ। এই কেইজনী আছে দাৱনী? আহিছে দেই, 6-7জনীমান আছে বাৰু। সেই তুমি খালি ভাতটো বনাবা, সিহঁতি ভাত খাব। সেই ভাতটো খালে মানে আৰু পইচাটো এইফালে কমকৈ দিলেও হয়। তুমি ভাতটোকে বনাবা, ভাতটোকে দিবলৈ যাব পথাৰত। ভাতটোকে দিবলৈ যাম বাৰু। সেই আহক, এতিয়া আমি ভাতটো খাই লওঁ। আকৌ যদি সিহঁতলৈ বনাব লাগে, বাচন বৰ্তন আজৰি কৰিব লাগিব নহয়। আহক মাজনী, ভাত খাই লওঁ। মা, তোমাৰ লগত কিন্তু পথাৰলৈ ময়ো যাম দেই মা। নালাগে থ দেই, এই ৰ'দখনত পথাৰখনত থ, নালাগে। যাম বোলো, যাম। হেৰা, লৈ যাবা। তাইনো সেই অকলে ঘৰত থাকি কি কৰিব, লৈ যাবা। হ'ব দে, ওলাবি দে। এতিয়া ভাত খাই লওঁ, আহক আপুনিও আহক। ব'লা। গাঁওখনত আৰু মানুহো এটা নোহোৱা হ'ল আৰু দেই। এতিয়া আৰু গোটেই ধান দোৱা বতৰ, চব মানুহ পথাৰতে দেখিবলৈ পাবি আৰু। কাৰো ঘৰলৈ গ'লে আৰু তই এতিয়া আৰু মানুহৰ কামৰ পৰা আহৰিয়ে নাই আৰু। চাপনি টোপাও নোখোৱাই কোনো। যাওঁচোন আজি চেনিমাই বুঢ়ী ঘৰলৈকে যাওঁ, আছেনে নাই জানো বুঢ়ীজনী। চেনিমা বাইদেউ নাই নেকি বোলো ঘৰত মানুহ? দিগন্ত, বহিয়া। আছে আপুনি? মই বোলো আকৌ নায়ে নেকি, পথাৰলৈ গ'ল বা। সেই এতিয়াতো আৰু ধান কাটিবলৈ আৰু চব মানুহ পথাৰতে আৰু। ইফালেও চাবা মানুহ পথাৰতে, সিফালেও মানুহ পথাৰতে, গাঁৱত এটা মানুহ নাই আৰু। সেইকাৰণে বোলো সেই আপোনালোকৰ ঘৰলৈকে আহোচোন বোলো, আছেনে নাই আকৌ মানুহজনী পাই। আপুনি নাই জানো ধান দাবলৈ? মই ধান দাবলৈ কেনেকৈ যাম হে? চাপৰিবই নোৱাৰো। আৰু তাতে অকলশৰীয়া মানুহ। মই ধান কাটিবলৈ গৈ মৰিলেহে হ'ব। হয় কিনো ক'ব আৰু। আপোনাৰ সেই ল'ৰা ছোৱালী থাকিও সেই নথকা নিচিনাহে হৈছে আৰু, বুজিছেনে? তাকেও কি কবি আৰু। সেই ল'ৰা ছোৱালী সেই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। এতিয়া সেই চহৰত থকাৰ পৰা আৰু গাঁওখনলৈ আৰু নামেই নোলোৱা হ'ল আৰু গাঁৱৰ। সেই বোৱাৰীও সেই তাতে আৰু একেলগে থাকে আৰু দুইটা। গাঁৱত আৰু মই বুঢ়ী মানুহজনী কি কৰিছোঁ কি নাই সিহঁতৰ খবৰ ল'বলৈ সময় নাই নহয়, জানিছোঁ নাই? আৰু সেই খেতি পথাৰ অকলে কিমান যাবি কচোন বাৰু সেইকাৰণে সেই দাৱনী বোলো পাওঁ নেকি, তাকেহে ভাবি আছিলোঁ। ল'ৰাটোৱে এবাৰ পইচা কেইটামান দিম বুলি কৈছে। তাকে দাৱনী আৰু চবৰে মাটি আৰু ধান কাটি শেষেই হ'ল আৰু। মোৰখিনিহে পৰি আছে আৰু পথাৰত লেঠেং ঠেংকে। সেই সিহঁতিও সেই আপোনাৰ সেই খবৰ এটা ল'ব লাগে মাজে মাজে, এপাক আহিব পাৰে। তেতিয়াও সেই মন কাণবোৰ ভাল লাগি থাকে নহয়। সেই এতিয়া পিছে দাৱনী বিচাৰিছেনে নাই আপুনি? দাৱনী বিচাৰি গৈছিলোঁ কালি, নোযোৱা নহয় বাৰু। সেই বেলেগে আকৌ আগতে কৈ থৈছে নহয়, সিহঁতবোৰৰ ঘৰলৈহে আহিব আকৌ আগত। মইনো আৰু কালি গৈ ক'লে বুলিয়ে মোৰ ঘৰলৈ আহিব নি আৰু। সিহঁতি সেইবোৰ বেলেগৰ দাই হোৱাৰ পিছতহে মোৰ ঘৰলৈ আহিব পাৰিম বুলি ক'লে। এইবোৰ যি হয় হৈ থাকক আৰু দেই, মই আৰু চিন্তা কৰা নাই আৰু। এই গৰু খাইছে, এইফালে বেয়া চেয়া দিয়া নাই। লোকৰ ধান কাটি এদাই কৰিলে মোৰ দৰা লেঠেং ঠেংকে আছে, নাখায় কি কৰিব? আপোনাৰ বৰ দিগদাৰ হয় অকলশৰীয়া মানুহ। সেই চাপানি তাপানি খালে নেকি আপুনি? নাই খোৱা। জহনী মৰা, দুইটা একেলগে খাওঁগে। বলক। মই জানোৱেই এই চাহপানী খাবলৈকে আহিছে বুলি। অলপ টেঙৰ, দিগন্ত নিচিনা টেঙৰ মানুহে নাই তেজ খোৱাটো। দিগন্ত। গৈছো। এই মানুহটো ক'ত গ'ল বাৰু? হেৰি শুনিছেনে? এক পিলিক ঘৰত নাথাকেও মানুহটো। হেৰি, মই পথাৰলৈ যাওঁ, আপুনি আহকচোন এবাৰ বোলো। তুমিনো ইমান মৰচিখন টানি থকা নে বাৰু অনবৰতে? নহয়, আপুনি সেই টিলিককেনে মানুহটো ক'ত যায়গৈনো বাৰু? পটককৈ নাইকিয়া হৈছে ঘৰটোৰ পৰা। মই বোলে পথাৰ পৰা আহোঁগৈচোন, কিমান দালে কি কৰিলে চাই আহোঁগৈ। একদম ক'বলৈ আকৌ মানুহটো ঘৰত নাহে আকৌ। ৰমেশৰ দোকানত আছিলো, বহি আছিলো। সেই যোৱা তুমি যোৱা, চাই আহেগে যোৱা। ভাত পানী বনাই হৈ গ'ল নেকি তোমাৰ? হৈ গ'ল। ভাতটো সেই অহা অকণমান আগত পাতিম আৰু। আপুনি যাওকচোন, সেই ঘৰলৈ যাওক। ৰমেশৰ দোকানত বহি থাকিব নালাগে। ঘৰটো কোনো নাই নহয়। ছোৱালীজনী আৰু মই সেই পথাৰলৈ যাওঁ। ঘৰ যাওক দেই, মই আকৌ আহি পেলাই আপোনাৰ ঘৰত দেখিব লাগিব। হ'ব দিয়া, ঘৰতে থাকিম দিয়া, যোৱা তুমি। মাজনী, এইবাৰ আকৌ তই ক'ত গ'লিগেনো? আহিছো মা, ব'লা যাওঁ। বৈ।
হেৰি আমি আহিছোঁ আপুনি ঘৰলৈ যাওক অঁ হ'ব দিয়া ঘৰলৈকে যাওঁ হ'ব এইবোৰ ডাউনে দেখোন আমাৰ পথাৰত ধান নাই লোৱা এইবোৰ কাৰ পথাৰত দালে ধান হৰি হৰি মই ভাত পানী পুৰা এনেই বনালো এইবোৰ আমাৰ মানুহটোৱে বাৰু বৰ জহনি লগা মানুহ এইটো হে ধান দা ভালকৈ দেখাই যাব নোৱাৰে হা ৰাম ৰাম মই চালো বুলিহে এতিয়া নোচোৱা হ'লে গোটেই ধান দা এৰাই কৰিলেহেঁতেন আমাৰতো এনেই পইচা ভৰি মৰিলেহেঁতেন তেজ খোৱা মতা দেই তেজ খোৱা মতা বুঢ়া তাক ঘৰত গৈ দিমগৈ তাক এতিয়া মই একো কামৰ মানুহ নহয় এইটো তাক খালি অকল ৰমেশৰ দোকানত বহিব লাগিব দিনডাল বেলেগ কাম নাই আৰু সেই দাৱনীজনী মাতি আনিলে আনি পেলাই সেই কাম মাতি দেখালে ঠিক নাই বহা কাম মাতি ধান দাইছে ঠিক নাই আৰু দেই এতিয়া মই ঘৰত গৈহে দিম তেওঁক ৰচোন এইবাৰ হ'ব থোৱা পাই এতিয়া তুমি সেই বকি পেলাই কি লাভ হ'ব একো নহয় দিয়া যাৰ দাইছে আৰু তাৰ মিলা মিছা কৰি ল'লেই হ'ল ভানু কি হ'ল গোটেইজনী একদম মুখ চুখ ফুলাই দেখোন এজনা হৈ আছ দাদা কি ক'ব বুজিছেনে আমাৰ সেই মানুহটোৱে সেই দাৱনী ক'ত জানো সেই মাটি আনিলেগে আনি পেলাই লোকৰ ধান দৰা দেখাইলে নহয় ধান দাবলৈ গম পাইছে সেইটো বাৰু কেনেকুৱা মানুহ বাৰু কওকচোন হে নিজৰ ধান দৰা চিনি নাপায় এতিয়া মই চাবলৈ আহিলোঁ বুলিহে দেখিলোঁ দাৱনী আধা এদাই কৰিলে আৰু তোনেনো নিজৰ মাটিডৰা চিনি নাপায় নে বাৰু চাওকচোন বাৰু কেনেকুৱা মানুহ বাৰু হে ইমান দিন হ'ল নিজৰ মাটিডৰা যে তই চিনি নাপাওঁ হে কেনেকৈ হ'ব বাৰু কওকচোন আপুনি সেই মই ক'লোৱে ধান দাবলৈ ময়ে যাম বুলি তেওঁ আকৌ গৈ একদম লৰালৈকে দাৱনী মাতি আনিছে মাতিছে ভালেই কৰিলে মাতিলি তেওঁ আকৌ সেই নিজৰ মাটিডৰা দেখাই থৈ আহিব লাগে দেখাই থৈ আহিছে লোকৰ মাটিডৰা ইমান দিন হ'ল তই চিনি নাপালে নিজৰ মাটিডৰা এতিয়া মই দেখি চাবলৈ গ'লোঁ বুলিহে কিমান দাইছে তেওঁ আকৌ সেই চাওকচোন আধা দৰা যদি দাই কৰিলে এতিয়া বাৰু সেই পইচাবোৰ এনেই ভৰিব নালাগিব হা এতিয়া কাৰ মাটি দাইছে কি কৰিছে একো গম নাপাওঁ নহয় এইবোৰ আকৌ যাৰ মাটি দাইছে সি আকৌ পইচা পাতি দিয়ে নিদিয়ে নে এখন কিখন কৰিলে বাৰু মানুহটোৱে বাৰু হয় দে ই যে আৰু এনেকেই থাকিব আৰু বুজিছনে একো কাম এটা ভালকে কৰিব নোৱাৰে আৰু সি আপুনি ৰাখক দে দাইদেউ মই ঘৰলৈকে যাওঁ মই একদম মাথা গৰম হৈ আহিছে আৰু যা আজি তৌনক আৰু বিহু দেখালে আৰু ঘৈণীয়েকে এইজনী যিজনীহে তাক আজি ভাত খোৱাব নাই ঠিক নাই আৰু হয়ো হয় সিনো বাৰু ইমান দিন হ'ল তাৰ নিজৰ মাটিডৰা চিনি নাপায় নে জহনীটোৱে তাক অকল আৰু ঘূৰি ফুৰিবলৈ দিবা তাক আৰু চেঙেল দিয়া লোৱাৰ আগতে ঘৰলৈ যা মা হেৰি শুনিছা লেকচাৰ মাৰি দিব নালাগে এইবিলাক কি হ'ল আকৌ ইমান খং কৰিছে যে তুমি কি হ'ল ক'ব আহিছে আপুনি কাম এখন আজিলৈকে ভালকৈ কৰিব নোৱাৰিলে আৰু ধান দাবলৈ আপুনি দাৱনী বোৱা কাম মাতি দেখাই থৈ আহিলে হা কেলে আমাৰ আগত নিজৰ মাটি দেখাই থৈ আহিছো আমাৰ সেই মাটি আপুনি চিনি পায় ভালকৈ হা আপুনি যাওক পথাৰত চাহকে যাওক সেই ধান দাবলৈ অহা মানুহকেইজনীয়ে কাম মাটি ধান দাইছে যাওক চাহকে যাওক সেইখিনি আমাৰ মাটি নাই কাম মাটি যাওক চাহকে যাওকচোন যাওক মই আকৌ ঠিকে দেখাইছিলো সিহঁতিহে ভুল কৰিলে নেকি ইহঁতি কেনেকৈ ভুল কৰিব হা আপুনি য'ত দেখাইছে সিহঁতি তাতহে যাব চালা মাটিডৰা আজিলৈকে চিনি নাপালে ভালকৈ আপুনি যাওক কাম মাটি ধান দাইছে খবৰটো কৈ আহকে যাওক মই যাম বুলি কৈছিলোঁ নহয় নিজে গৈ পেলাই চটকৈ গৈ পেলাই একদম সেই দাৱনী মাতি আনিছেগৈ দাৱনী বা মাতিছে আপুনি সেই কাম মাটি দেখালেগৈ সেইডৰা হা নিজৰ মাটিডৰা চিনি নাপায় চালা এতিয়া ভাত সোপা বনাইছে ভোজ ভাত খাব এতিয়া আপুনি অকলে সেইবা ৰবাচোন ৰবা ইমান একদম হেৰি এনেকৈ কথা নকবা মই চামগৈ নহয় ৰবাচোন ৰবা আপুনি সেই কেনেকুৱা মানুহ হে আপুনি নিজৰ মাটিডৰা চিনি নাপায় আজিলৈকে আপুনি সঁচাকৈ কিন্তু দেই সেইতিয়া ভাতে পানী গোটেই সোপা বনালোঁ 6টা মানুহৰ কাৰণে আমাক ঘৰ আমাৰ 3টা আছোৱেই সেই সোপা বাৰু এতিয়া কোনে খাব হে এইবাৰ আপোনাকে খম কটিয়াই ৰ'ব চিনি পোৱা নাই মোক আপুনি ৰবাচোন ৰবা খং নকৰিবা ৰবা মই চাহ আহোঁগৈ ৰবা যাওক চাহ আহগে কাৰ মাটি খবৰ কৰি আহগে এইবোৰ কেনেকুৱা মতা ক'ব নোৱাৰো দেই একদম তেজ খোৱা মতা এইবোৰে আমাক কৈছে নিজৰ মাটিডৰা চিনি নাপাবা ধেমালি কৰা নি হে জহনি লগাব এইবোৰ এই ভাতে পানীয়ে গোটেইখন বনালোঁ হেৰ চাচোন বাৰু অকল ভাত দিয়া পাতিবলৈ বাকী থাকিলে বাকীবোৰ বস্তু বাৰু এনেই ইমান পইচা ৰৈ বৈ যোৱা নাই নহয় ধান কাটিবলৈ আকৌ দাৱনী মাতি আনিছে মাতি আকৌ দিছে নাই কিখন কৰিলে এই জহনি লগাবোৰক এইবোৰক নবকিলেও নহয় গোটেই সোপা কাম ময়ে কৰোঁ এইটো এনেহে নামতহে মতা আৰু মই কৈছোঁ নহয় চব কাম ময়ে কৰোঁ মই সেই নিজে ক'লোঁ আজি মই যাম বুলি মাতি আনিলে চটকৈ গৈ পেলাই সেইবোৰে কি কৰিলে বাৰু এখন ইফালৰ নহ'লে সিফালৰ নহ'লে এতিয়া ভাত সোপা থাকিব এনেই সেই সোপা ভাজিয়ে চাজিয়ে দাইলে চালে ধেমালি নেকি কথা আজিকালি বস্তু কিমান দাম হা সেইফালৰ নষ্ট এইফালৰ লোকচান তেজ খোৱা মতা এইটো দেই সেয়া শুনিছা আহিলেগে আপুনি সেই মাটিডৰা কাৰ চিনি পালে নাই মাটিডৰা বোলে হেৰি আমাৰ চেনিমাই বাইদেউ ভাগৰ ভালজনী ভাগৰ মাটিতে সেই ধান দোৱাগে দেই আপুনি হ'লে খাই দিলে আপুনি খাই দিলে আৰু দেই আপুনি আকৌ নিজৰ মাটিডৰা চিনিয়ে নাপায় সেই মাটিডৰা আকৌ চেনিমাই বাইদেউ ভাগৰ বুলি আপুনি কেনেকৈ চিনি পালে নহয় মই চাবলৈ যাওঁতে আমাৰ দাইদেৱে লগ পালে আকৌ দাইদেৱে ক'লে সেইটো বোলে চেনিমাই বাইদেউ ভাগৰ মাটি এতিয়া ভাল মহা মুস্কিলখন হ'ল দেই মোৰ আপুনি যাওক আপুনি কওকগৈ যাওক চেনিমাই বাইদেউক মই হ'লে যাব নাই আগতে মই কৈ দিছোঁ আপুনি গৈ কথাটো ভালকৈ বুজাই মেলি পইচা পাতি লৈ আহিব যাওক
মইনো গৈ কি ক'মগে বাৰু মাইকী মানুহজনী তুমিয়ে যোৱাচোন তুমিয়ে মাইকীয়ে তোমালোকে কথাটো ক'ব পাৰিবা যোৱাচোন যোৱা মইনো কি ক'মগে বাৰু মই যাব নোৱাৰো আপোনাৰ ভুলটো আপোনাৰ নে মোৰ চব কামতে ভুল কৰিব আপুনি মানুহক গৈ শুধৰণি মই দিব লাগে মই যাব নোৱাৰো যাওক আপুনি যাওক যোৱাচোন যোৱা এনেকুৱা নকৰিবা যোৱাচোন মই যাব নোৱাৰো আপুনি কি দাৱনী কি মোক সুধি পেলাই আনিছিলে নেকি আৰু মই যাম বুলি ক'লোৱে ধান দাবলৈ তেওঁ আকৌ গৈ পেলাই একদম চটকৈ আনিছেগে সেই বুঢ়ীমাহঁতক আৰু আনিছে লোকৰ মাটি দেখাই থৈছে ধান দাবলৈ যাওক মই যাব নাই যোৱাচোন যোৱা তুমি সেই খং নকৰিবা হ'ব দিয়া মোৰ ভুল হ'ল আৰু তুমি খালি যোৱাচোন মই চেনিমা বাইদেউকনো কি বুলি ক'মগে বাৰু যোৱা মই ক'লো নহয় যাব নোৱাৰো বুলি যাওক আপুনি নিজে যাওক আৰু নিজৰ পকেটে পইচা দিব নালাগে মাহঁতক আপুনি চেনিমা বাইদেউ ঘৰলৈ যাওক আৰু গৈ পেলাই কথাটো পাতি মেলি পইচা লৈ আহিব যাওক বৰ মহা মুস্কিল হ'ল দে যোৱাচোন বোলো মই তুমি জানাই দেখোন চেনিমা বাইদেউ কেনেকুৱা হয় যোৱাচোন যোৱা এনেকুৱাখন নকৰিবা যোৱা নহয় আপুনি সেই চেনিমা বাইদেউ যদি কথাটো ক'বগে নোৱাৰে আপুনি কিহৰ মতা নাই কিহৰ মতা আপুনি মাটি ল'ৰাটো চিনি নাপায় সেইখনটো ভুল কৰিলে আপুনি সেই চেনিমা বাইদেউ কথাটো ক'ব যাব নোৱাৰে নেকি যাওক আপুনি কিহৰ মতা নহয় নেকি আপুনি হ'ব দিয়া মই যাওঁ হ'ব ইমান মৰ হয় মতা মানডাল হয় এইটো যে একো কামৰ মানুহ নহয় এইটো মই কেলে আহিলো তেজ খোৱাটোলে চেনিমা বাইদেউ ৰচনা কোন আহিছ গৈছো তৰুণ দেখোন কচোন পাই আজি বৰ নহা মানুহটো আহিলি নহয় চেনিমা বাইদেউ আজি বৰ ডাঙৰ কথা এটা হ'ল কি হ'ল আকৌ মই দাৱনী 6জনীমান মাতি আনিলোঁ আজি ধান দাবলৈ তাৰপৰা সেই মই পথাৰলৈ গৈ পেলাই আমাৰ মাটিডৰা দেখাই থৈ আহিলোঁ সিহঁতি আকৌ আমাৰ মাটিডৰা ধান নাদায় আপোনালোকৰ মাটিডৰাহে ধান দালে তইনো বাৰু সেই নিজৰ মাটিডৰা চিনি নাপাওঁ নে বাৰু মৰা তাকেহে জানো কি খেলি মেলি হ'ল পাই হেৰি এতিয়া এটা কথা নহয় কি কথা আকৌ কচোন দাৱনীকেইজনী মাতি আনিলোঁ ময়ে তাৰপিছত আকৌ ধান দালে আপোনালোকৰহে এতিয়া হেৰি কি কয় পইচাটো আপুনিয়ে দিব লাগিব কিন্তু এইটো আকৌ কি কথা কৈছে তই পইচাটো আকৌ মই ক'ৰ পৰা দিম নহয় পইচাটো আপুনি কিবা কৰি পেলাই দিব লাগিব কাৰণ সেই মই পইচাটো কেনেকৈ দিম কওকচোন কাৰণ মাতিলোঁ বাৰু মই কিন্তু ধানটোতো আপোনালোকৰহে দালে গম পাইছে নাই কথাটো এতিয়া মোৰ ঘৰত ভাতে পানীয়ে বনাই চব আজৰি হৈ আছে সেইফালে সেইবোৰ নষ্ট হ'লেই সেইকাৰণে পইচাটো আপুনি এনেওতো আপুনি ধানটো কাটিবই লাগিব পইচাটো সেইকাৰণে আপুনিয়ে দি দিব আৰু নহয় ধানটো কাটিব লাগিব মই বুজি পাইছোঁ মই ধানটো যেতিয়া কাটিম যেতিয়া মানুহ পাম মই তেতিয়াহে কাটিম আৰু মই সেইটো হিচাপতহে পইচাটো ল'ব পাৰিম ল'ৰাটোৰ পৰা এতিয়া আকৌ ঘপককৈ পইচাটো বিচাৰোঁতে আকৌ মই ক'ৰ পৰা দিম আকৌ মোৰ ওচৰত জমা পইচা নাই নহয় ইমান সেইটো হ'লে মোৰ দিগদাৰ হ'ব নহয় চেনিমা বাইদেউ কাৰণ মইতো দাৱনীকেইজনীক আজিয়ে পইচা দিব লাগিব এতিয়া মোৰ ওচৰত পইচা নাই তই যিমান যি ক'লেও এতিয়া তোক পইচা দিব নোৱাৰো দেই আৰু সেই তই ইমান নিজৰ মাটিডৰা চিনি নাপায় এই মোৰ ধান দৰা আকৌ তইহে দেখাইছ সেইটো আকৌ মোৰ ভুল নহয় নে তোৰ ভুলহে পইচা পাতি এইটো হিচাপমতে মই দিব নালাগে মই চাই লওঁ দেই মই দিব পাৰোঁ নে নোৱাৰোঁ মই দিব নোৱাৰিলে নিদিওঁ আকৌ সেইবোৰ নকৰিব পাই মইনো ক'ত পাওঁ পইচা সেই আপুনি দিব আকৌ নাই মই চাই ল'ব লাগিব দেই সেই ভুলটো তোৰহে মই নিজে ভুল কৰা নাই নহয় নিজে নি পেলাই আকৌ মাটিডৰাত আকৌ ধান দুৱাইছ আকৌ সেইটো আকৌ মই আকৌ কেনেকৈ পইচাটো ভৰিম আকৌ তই মাতি আনিছ তই হেৰি কৰিছ তইহে দিব লাগে সেইটো পইচা মই নিদোৱে বুজিছ নাই তই নিজে দিবি মোক বিচাৰি নাহিবি আৰু যদি আপুনি বাইদেউ যদি সেই পইচাটো যদি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ধান দাবলৈ যেতিয়া দাৱনী আহিব তেতিয়াহ'লে আমাক আধাখিনি আপুনি দি দিব তেতিয়া মিলি যাব নহয় দাৱনী বিচাৰি 2-3 দিন গ'লো পাই সেই বেলেগ মানুহে আগতে দাৱনী কথা কৈ থৈছে আৰু সেই মোৰ ঘৰলৈনো ক'ত আহিব এতিয়া চবৰে দাই হ'লেহে আহিম বুলি কৈছিলে সেই মোৰ মাটি বেছিকণ নাই সেইকণহে তহঁতৰ চাগে দাৱনীয়ে তই মতে দাৱনীখিনি চাগে কাটি শেষেই কৰিলে আজি মোৰ ধান বাইদেউ আপুনি কিবা এটা কৰি মেনেজ কৰি কিবা এটা কৰিব আৰু পাই মই এনেকুৱা নকৰিব আপুনি ময়ো ইমান ধনী মানুহ নহয় আৰু গম পাইছে নাই আপুনি কিবা এটা মেনেজ কৰিব আৰু দেই বাইদেউ মই আকৌ ক'ব মেনেজ কৰোঁ আকৌ তোৰ ভুলটো নিজে আকৌ আকৌ মোৰ ওচৰত আহি পেলাই আকৌ পইচা বিচাৰিলে নহ'ব নহয় আপুনি বাৰু আজি নালাগে দিব দিয়ক আপুনি কাইলৈ পৰহিলৈ মানে দিলেও হ'ব দেই বাইদেউ কিবা এটা কৰি গোটাই মেলি থ'ব আৰু ল'ৰাটোক ক'ব আকৌ আপোনাৰ ল'ৰাটো দেখোন চহৰত চাকৰি কৰে আৰু বোৱাৰীও জগত দেখোন চাকৰি কৰে সিহঁতি আৰু কিবা এটা মিলাই দিব নোৱাৰিব নি আপুনি সেই গোটাই মেলি থ'ব আৰু দেই বাইদেউ মই কাইলৈ নহ'লে পৰহিলৈ আহিম আপুনি দিব আকৌ মোক দেই যদি মই মিলাব পাৰোঁ তেতিয়াহে হ'ব আকৌ নহ'লে নহ'ব আৰু দেই তই আকৌ পিছত মোক বেয়া পাই লাভ নাই সেই বহনে কি তই এতিয়া নাই নবহো মই যাওঁ যা তেতিয়াহ'লে কৃষ্ণ প্ৰভু ইমান দিনৰ পৰা দাৱনী বিচাৰি ঘূৰি ফুৰিছোঁ মই এজনী দাৱনীও বিচাৰি নাপালোঁ আজি বাপেকে আৰু তৰুণৰ দাৱনীখিনি আহি পেলাই মোৰহে ধান দৰা আৰু দাবলৈ পালে ভালেই হ'ল আৰু দিয়া এইফালে পইচা পাতিটো তাক মই এনেও নিদিওঁ তাৰহে ভুল মোক কি টকা পইচা পাতি দিবলৈ ভালেই হ'ব ল'ৰাটোৰ পৰা ধান দৰালোঁ বুলি কৈ পইচা এটকা ল'ম ইয়াক মই দিবলৈ নাই
হেৰা শুনিছানে হেৰা আহিলেগে আপুনি কি কৰে চিনেমা বাইদেৱে চিনেমা বাইদেৱে কৈছে সেইটো বোলে মোৰহে ভুল বোলে তেওঁ পইচাটো দেখোন দিবলৈ বিচৰাই নাই মানে নিদিয়ে নেকি তেওঁ মোৰ দেখোন তেনেকুৱাই লাগিলে কৈছে কি সেইটো বোলে হেৰি আমাৰহে ভুল বোলে সেইকাৰণে তেওঁ বোলে পইচাটো নিদিয়ে বোলে আৰু বোলে হেৰি ধান দাবলৈও এক্সট্ৰাকৈ বোলে হেৰি মাটি নাই আৰু সেইকণ আমাৰ আজি আমি যোনজনী দাৱনী মাটি আনিছিলোঁ যোনকেইজনী সেইকেইজনীয়ে দাই বোলে শেষেই কৰিব চাগে বোলে সেইকণ মাটিহে আছিলে বোলে অকল কি কথা ক'বলৈ আহিছে আপুনি পইচাটো তেওঁ নিদিয়ে মানে কি পইচাটো আমি ভৰিম নেকি পইচাটো চাগে আমিয়ে দিব লাগিব আৰু বুজিছা হ'ব দিয়া আৰু আমিয়ে দি দিম আৰু কিনো আৰু গৈ গৈ কাজিয়া কৰি থাকিবগৈ আপুনি সেই 6জনী 7জনী দাৱনী পইচা কেইটকা হ'ব গম পাইছেনে আপুনি এনেই ওপৰত দিম দেই পইচাটো এই ইমানকেইজনী দাৱনী পইচা কিমান হ'ব আপুনি গম পাইছে নাই ইফালে ধানো আমাৰ নাই দিওঁ আকৌ পইচাটো আকৌ আমি কেলৈ দিম আকৌ আপুনি আপোনাৰ একো কাম নহ'ব মই জানো আপোনাৰ কথা এই হ'ব থোৱা পইচাটো দি দিমগৈ আৰু হেৰি তুমি আকৌ গৈ পেলাই সেইবোৰ ক'বগৈ নালাগে থোৱা আপোনাৰ মতে মই নচলিম নহয় তেওঁ ধৰক কি পইচা নাইকিয়া হৈছে পিতেক বুঢ়াইকে সেই চহৰত থাকি চাকৰি কৰে তেওঁক মাহে মাহে পইচা দি থাকে মই নাজানো বুলি ভাবিছে মই পইচা খুজি আনিমগৈ যি হওক আমাৰ আকৌ সিহঁতৰ নিচাকৈ চাকৰি নাই নহয় মাহে মাহে দৰমহা সোমাই থাকিবলৈ আমাৰ এনেই নাই আকৌ সেই ধান দাইছে সেই তেহেঁতৰ ধান দাইছে তেওঁ আকৌ পইচাটো আকৌ দিবলৈ বিচৰা নাই আকৌ সেইটো কেনেকুৱা কথা আকৌ নহয় তেওঁ এইটো কৈছে ভুলটো আমাৰহে আমিহে বোলে হেৰি সিহঁতক বোলে হেৰি সিহঁতৰ মাটিডৰা দেখালোঁ বোলে সেই ধান দাবলৈ বোলে সেইকাৰণে সিহঁতিটো একো কৰা নাই নহয় সেইকাৰণেহে পইচাটো দিবলৈ বিচৰা নাই আপুনি আপোনাৰ কাৰণে হৈছে এইবোৰ একদম মানে মই কৈছোঁ নহয় আপোনাক একো কাম নাই আৰু গম পাইছে অকল জীয়াই থাকিব লাগে আছে আৰু সেই ভাতকেইটা টাইমত খাইছে হাগিছে মুতিছে শুইছে সেয়াই হৈছে আপোনাৰ আৰু ৰমেশৰ দোকানত দিনটো বহিব তাৰবাবে কি কাম আছে আপোনাৰ একো এটা বস্তু চিনি নাপায় এতিয়া পইচা কেইটকা এনেই দিব নাই মই যামেই এতিয়া এই থোৱা ৰ'বাচোন সেই দুদিনমানৰ পিছত সেই মই কৈছোঁ বাৰু আজি দিব নোৱাৰিলেও দুদিনমানৰ পিছত হ'লেও দিব তেওঁ চাই ল'ম বুলি কৈছে বাৰু তেতিয়া যাবা নহ'লে আজি নালাগে আৰু থোৱা এতিয়া মই গৈ আহিছোঁহে ঠিক আছে বাৰু দুদিনমানৰ পিছতে যাম দুদিনমানৰ পিছত যদি পইচা নিদিয়ে নহয় চাব কিন্তু মই কথা বেয়া কৰি দিম আকৌ চবৰে হ'ব থোৱা সেই কিমাননো খং কৰিবা তুমি ইমান বকি আছা ন অথনিৰ পৰা বাৰু তোমাৰ মুখ চুখ বিষোৱা নাইনে বাৰু আপুনি আকৌ কাম কৰিছে কেনেকুৱা মই নবকিবলৈ হ'ব আৰু দিয়া মানুহ মাত্ৰেই ভুল হয় আৰু মই আৰু সেই খেলি মেলি লাগিলেও মোৰ পথাৰত গৈ সেই মাটিবোৰ আৰু ধানবোৰ ওলোৱাৰ পিছত আৰু চবৰে একেই হৈ নপৰে জানো সীমা চিমা আৰু অকল আলিটোহে আৰু মইনো ইমান ভালকৈ ধৰিবই নোৱাৰিলোঁ নহয় আপুনি দাৱনীকেইজনী ইয়ালৈ লৈ অহা হ'লেও হয় মই দেখালৈকে নহয় যদি চিনি নাপায় নিজে গৈছে একদম উস্তাদি মাৰি বুঢ়ীমাহঁতক দেখাবলৈ ধানবোৰ এই হ'ব বকি নাথাকিবা থোৱা সেই ভাত কেইটামান দিয়াগৈ মোক ব'লা আহক সেইসোপা ভাজিয়ে দাইলে গোটেই এসোপামান আছে 6 দিনমান খাব পাৰিব আহক ৰাম মই আৰু কেইদিনলৈ বকনি শুনিম ঠিকান নাই আৰু দেই হে প্ৰভু চিনেমাই বাইদেৱে পইচাটো দিলেই হয় আৰু পাই নিদিলে আৰু এজনীয়ে মোৰ জানটো খাব আৰু যাওঁ দেই মা মই যা সেই সোনকালে আহিবি দেই যেতিয়াই ছুটি দিয়ে তেতিয়া আহিবি আৰু সেই স্কুলৰ পৰা বাহিৰে গৈ আকৌ বেলেগৰ ঘৰলৈ নাযাবি আকৌ চিধা ঘৰলৈ আহিবি হ'ব দিয়া আৰু কাৰো ঘৰলৈ যাম মই ঘৰলৈকে আহিম আৰু সেই মাছৰ জোলকত মা থৈ দিবা আকৌ দেই মা আকৌ স্কুলৰ পৰা আহি পেলাই খাবলৈ পাব লাগিব ৰাম থৈ দিম যা তই এতিয়া সেই স্কুললৈ যোৱাৰ সময়ত মাছৰ জোলৰ কথা চিন্তা কৰি থাকিব নালাগে যা আকৌ দেৰি হ'ব নহয় যা সেইজনী ৰেখা পালেহিয়ে যা যাওঁ দেই মা যা বৈ কি হ'ল ববিতা কি চাইছা তই ইমান মিচিকি আছ নাই সেই ছোৱালীজনী স্কুললৈ পঠিয়াইছোঁ তাকে সেই চাই আছোঁ পাই সেই কেনেকৈ গৈছিলে আপুনি মই সেই গৰুকেইটা খেদাই আহিলোঁ আকৌ মই বোলো তই ৰখি থকা দেখি তোৰ ওচৰলৈকে আহিলোঁ আহক আমাৰ ঘৰলৈকে যাওঁ আহক নাযাওঁ এতিয়া সেই মানুহটোক ভাত দিবলৈ আছেই মই বোলো সেই গৰুকেইটা খেদাই আহোঁতে আকৌ তোক দেখিলোঁ ৰৈ আছ বোলো কেলেনো ৰৈ আছ সেইকাৰণেহে আহিলোঁ তোৰ ওচৰলৈ ময়ো সেই ছোৱালীজনী স্কুললৈ পঠিয়াইছোঁ তাকে চাই আছোঁ তাকে ৰৈ বাকী খেতি উঠিলে নেকি তোৰ ক'ত আৰু খেতি এতিয়া উঠিব সেই ধান কাটিবলৈ যামহে চাগে এতিয়া আৰু সেই ছোৱালীজনী স্কুললৈ পঠিয়াইছোঁহে সেইদিনাখন তহঁতি ইমান নেযাক সেই দাৱনী আনিলি 6জনী 7জনী তই ধান তথাপিও আছেনে কাটিবলৈ সেইদিনাখনৰ কথা নক'ব আৰু গম পাইছেনে আমাৰটোৱে যিখন কৰিলে দাৱনীকেইজনী আনিলে হয় আনি পেলাই আকৌ সেই চিনেমা বাইদেউ মাটিডৰা দেখাই থৈ আহিলে ধান কাটিবলৈ আমাৰ বুলি চাওকচোন বাৰু কেনেকুৱা বাৰু ভ্ৰম মানুহ বাৰু যে সঁচাকৈ দেই তৰুণ যে পায় কেলৈ এনেকুৱা হ'ল বাৰু নে নিজৰ অনুবা মাটিডৰা চিনি নাপায়নে হৰি মই বোলে চাগে তাতে খেতি চেতি উঠি আজৰি আৰু তহঁতি নাই সেয়া চিনেমা বাইদেউ ধান কাটি পেলাই সেই পইচাটো বোলো তেওঁক দিবলৈ গ'লোঁ তেওঁ আকৌ বোলে ওচৰত পইচা নাই বোলে পিতেক বুঢ়াকে পইচা নাই পঠিওৱা বোলে তাৰপৰা সেই আমিয়ে দিলোঁ সেইকাৰণে আজি এতিয়া যাম মই বিচাৰি কি হয় আৰু এতিয়া সেইজনী আচলজনী আৰু তেওঁ চাগে ভালকৈ পালে আৰু চব আৰু কাম ফ্ৰীতে পাবলৈ এনেও বিচাৰিয়ে থাকে আৰু তহঁতৰ তৰুণহে আৰু যিটো সেইটো কিন্তু অকা পালে চাগে আৰু পইচাটো চাগে নিদিওঁ বুলি ক'লে তই হেৰি কৰিবি এই পইচাটো এৰি দিবি আকৌ তেওঁক পিতেক বুঢ়াকে মাহেকত পইচা পঠিয়াই থাকে জানিছ নাই তোক পইচাবোৰ এনেই অহা নাই নহয় তই পইচা এৰি দিবি
সেইজনী যিজনীহে আৰু আজিকালি চিনেমা পাতি মস্ত গুচি গতি হ'লেও তাকেহে তাক মই একদম ঠিকছে বকিয়ে আছোঁ মই তেওঁক শান্তিয়ে থাকিবলৈ দিয়াই নাই কেনেকুৱা কাম কৰি দিবা চাওকচোন বাৰু আৰু পইচাটো সেই মানুহজনী আকৌ নিদিওঁ বুলি কৈছে বাৰু দুদিনমানৰ পিছত চাই ল'ম বুলি কৈছে তাকে আজি মই যাম কি হয় নহয় মই পইচাটো এৰি দিওঁ মই পইচাটো লৈহে আহিম যি হওক লাগিলে পইচাটো লৈহে আহিবি দেই পইচাটো এৰি দিবি আৰু ইমানখিনি দাৱনি 6জনী 7জনী দাৱনি পইচা কিমান কেইটকা গৈছে বাৰু চাচোন তাৰপৰা তেওঁক পইচা নিদিওঁ বুলি ক'লে নহ'ব নহয় তই যাবি পইচা আনিবলৈ যাম মই সেই আহক নহ'লে চাপন দিবাই খাবগৈ আমাৰ ঘৰত নাই ববিতা এতিয়া নাযাওঁ দে মই সেই পিছবেলা মানে আহিম বাৰু দে এতিয়া সেই ময়ো গৈ থাকোঁ দেই তই সেই ৰৈ থকা দেখিহে আহিলোঁ মই তোৰ ওচৰলৈ তেতিয়া পিছবেলা আহিব আৰু যাওক আপুনি সেই ভাত চাত নাই খোৱা নহয় আকৌ যাওক বাইদেউ ৰ'বচোন বাইদেউ ৰ'ব ববিতা কচোন সেই মই আপোনালোকৰ ঘৰলৈ যাবলৈকে ওলাইছিলোঁ ভালে হ'ল বাৰু বাটতে পালোঁ ক সেই সেইদিনাখন দাৱনী পইচাটো দিব লাগিছিলে নহয় মোক পইচাটো আকৌ সেই মই কেলৈ দিম আকৌ তহঁতিহে সেই নিজে তাত দেখাইছগৈ গৈ পেলাই আকৌ আমাৰ মাটিডৰা মইতো দেখুৱাগৈ নাই নহয় মই পইচাটো নিদিওঁ আপুনি আকৌ পইচাটো নিদিওঁ বুলি ক'লে কেনেকৈ হ'ব কওকচোন সেই আমি আপোনাৰ মাটিত ধান লাগিছে আমি পইচাটো নিদি দিব নোৱাৰোঁ নহয় আমি বাৰু সেই আমাৰ এজনে মাটিডোখৰ দেখুৱাটো ভুল হ'ল মানিছোঁ কিন্তু সেই যি নহওক যি হওক আপুনি আপোনাৰেতো ধান দালে আপুনি আমাক পইচা দিব লাগিব মইতো ধৰক সেই দাৱনী আনি মোৰ মাটিত লগাবলৈ কোৱা নাছিল নহয় মই এতিয়া পইচাটো ক'ৰপৰা দিম বাৰু কচোন নহয় আপুনি সেই মাটিডৰা কি আপুনি ধান নাদালেছে নি বাইদেউ এনেও দেখোন আপুনি দাৱনী বিচাৰি ফুৰিছিলে বুজিছোঁ মই বিচাৰি ফুৰিছিলোঁ আৰু মোক সিহঁতি যেতিয়া আহিব পাৰিম বুলি কৈছে সেইটো হিচাপতে মই ল'ৰাটোৰ পইচা বিচাৰিম মই আকৌ এতিয়া আকৌ সেইটো তহঁতৰ দাৱনীখিনি আমাৰ ধান দালে আকৌ মই আকৌ এতিয়া আকৌ ক'ৰপৰা পইচাটো দিওঁ আকৌ সেইটো মোৰ ভুল নহয় তহঁতৰ ভুলে কিবা পইচা পাতি দিব নাই দেই মোক বিচাৰি নাহিবি আৰু আপুনি এনেকৈ ক'লে নহ'ব নহয় বাইদেউ আমাৰ পইচাটো এনে নাই অহা নহয় গম পাইছে নাই আমাৰ ঘৰত আকৌ আপোনালোকৰ ঘৰৰ নিচিনা চৰকাৰী চাকৰি নাই নহয় আমাৰ ঘৰত আমি পইচা সেই দিন হাজিৰা কৰি পেলাইহে পাওঁ পইচাটো আপুনি আমাক দিবই লাগিব তহঁতি নিজে দাৱনী মাতি আনি সেই মাটি ভুল কৰিলি দেখালি মোৰ মাটিডৰা সেই ধান দালে সিহঁতি এতিয়া আকৌ মইতো পইচাটো কেলৈ দিম আকৌ সেইটো মোৰ ভুল নেকি মইতো মাতি অনা নাই নহয় ধান দাবলৈ মই পইচা ক'ৰপৰা দিওঁ নাই মোৰ পইচা যা আপুনি পইচা নিদিওঁ ক'লে নহ'ব দেই মই কৈ দিছোঁ কিন্তু কথা কিন্তু ডাঙৰ হৈ গৈ আছে পইচাটো আপুনি দিলে কি হয় আপোনাৰ ওচৰত কি পইচা নথকাকৈ আছে নি আপুনি কথাটো বুজি পোৱা নাই কেলৈ বাইদেউ আপুনিও সেই মাটিডৰা এনেও ধান দোৱালেহেঁতেনে দেখোন খালি যেনিবা সিহঁতি আপুনি যেতিয়া বিচাৰিছিলে তাতকৈ যেনিবা সিহঁতি আগতে সেই ধান তোলালে কথা সিমানেই আৰু সেইদিনাখন যোনদিনাখন ধান পাইছে সেইদিনাখনতো আপুনি পইচাটো নিদিলে সেই দুদিনমানৰ পিছত দিম বুলি ক'লে এতিয়া দুদিনমান হ'লে দেখোন আপুনি পইচাটো দিয়ক আকৌ আপোনাৰ ওচৰত ইমান টকা নাইকিয়াকৈ আছেনে আপুনি মোৰ ওচৰত পইচা নাই মোৰ ল'ৰাটোৱে পইচা নাই পঠোৱা মই ক'ৰপৰা দিওঁ আকৌ মই অকলশৰীয়া মানুহ আকৌ মই ক'ৰপৰা দিওঁ আপুনি ল'ৰাটোক কথাটো জনাব লাগিব তেতিয়াহে সি পইচাটো দিব সি গমেই যদি নাপায় সি পইচাটো কেনেকৈ দিব বাৰু আৰু বাইদেউ সেই আপুনি সেই আমাৰ নিচিনা দুখীয়া মানুহৰ পৰা পইচাটো খাই কি কৰিব বাৰু কওকচোন কি কৰিব সেইকাৰণে কৈছোঁ পইচাটো ভালে ঘূৰাই দিব মোক তই ক'লি বুলিয়ে মই তোক পইচাটো ঘূৰাই দিব নাই ভুলটো তোৰহে মোৰ নহয় আৰু সেই তোৰ মতাটোৱে ইমান নোৱাৰ মাটিডৰা চিনি নাপায় নে সিহে তাৰ মাটি বুলি মোৰ মাটিডৰাকে দেখালে তহঁতৰহে ভুল সেইটো তহঁতেই পইচা দিব লাগিব আকৌ সেইটো আকৌ মই পইচাটো আকৌ মই কেলৈ দিম আকৌ ববিতা কি হৈছে তহঁতৰ ইমান ৰাফালকৈ কথা পাতিছনে তহঁতি দিগন্ত আহিলে ভালে হ'ল তই চাচোন বাৰু সেই সেইদিনাখন দেই সিহঁতৰ দাৱনী আহিলে 6জনী নে 7জনী সেই তৌনে আকৌ মাটিডৰা চিনি নাপাই পেলাই মোৰ মাটিডৰাকে দেখাই দিলে ধান দাবলৈ সিহঁতি মোৰ মাটিডৰা ধান দাই পেলাই গুচি গ'লগৈ পইচাটো সেই সিহঁতি দিলে পইচাটো এতিয়া বাৰু সিহঁতক পইচাটো বোলে ঘূৰাই লাগে সেইটো বাৰু পইচাটো মই কেলৈ দিম বাৰু কচোন হয় নহয় সেইটো সিহঁতৰহে ভুল কিবা মোৰ ভুল নহয় দিগন্ত এই বাইদেউ বাৰু কি কথা কৈছে বাৰু চাওকচোন বাৰু আপুনি আমি মানিছোঁ বাৰু আমাৰ ভুল হ'ল মাটিডৰা দেখুওৱা বাৰু ভুল হ'ল তেওঁতো সেই এনেও দেখোন সেইডৰা মাটি বাইদেউ এনেও দেখোন ধান দোৱালেহেঁতেনে যেনিবা আমাক দাৱনীকেইজনী গৈ পেলাই যেনিবা ধানটো দাই দিলে একেটা কথা নহয় জানো তেওঁতো সেই নিজে মাতি অনা দাৱনীকেইজনীকোতো পইচাটো দিব লগা হ'লহেঁতেন হয় নহয় বাৰু কওকচোন দিগন্ত হয় কথাটো বাৰু হয় সেই চেনিমা বাইদেউ এই ববিতাই কথাটো ঠিকেই কৈছে কথাটো একেটাহে হ'ব সেই আপুনিও দেখোন ধান দাবলৈ মানুহ মাতি অনা হ'লে সেই একেখিনি পইচাই গ'লহেঁতেন এতিয়া যেনিবা ববিতাহঁতৰ ধান দোৱা মানুহখিনি আপোনাৰ ধানখিনি দাই দিলে পইচাটো আপুনি দি দিব লাগে মৰা তয়ো সেই তাই পেলাই ক'বলৈ আহিছ মই আকৌ পইচাটো কেলৈ দিম আকৌ মই নিজে মাতি নি পেলাই ধান দোৱাহি নাই নহয় মই পইচা নিদিওঁ কেলৈ দিম আকৌ মই পইচা ভুলটো কিবা সিহঁতৰহে নহয় বাইদেউ সেই আপোনাৰ কথাটো ভুল হৈছে কথাটো একেটাই নহয় জানো আপুনি ভালকৈ কথাটো ভাবি পেলাই চাওকচোন কথাটো একেটাহে হয় সেই আপুনিও মাতি পেলাই ধান দোৱালেহেঁতেনেও সেই একেখিনি পইচাই গ'লহেঁতেন তাতকৈ সিহঁতক এতিয়া পইচাটো দি দিয়ক সিহঁতে তেতিয়া আকৌ বেলেগ দাৱনী মাতি পেলাই ধানটো দোৱাব পাৰিব চাওকচোন দিগন্ত অথনি বাৰু মই সেইটোকে কৈ আছোঁ মানুহজনীক বুজি পোৱা নাই তেওঁ পইচাটো নিদিওঁ কৈ আছে আমি বাৰু সেই দুখীয়া মানুহ দিন হাজিৰা কৰি পেলাই পইচাটো কেইটকা পাওঁ সেইকেইটকা পইচা খাই পেলাই কি কৰিব পাৰিব বাৰু সেই তাকেইতো বাইদেউ পইচাটো আপুনি দি দিয়ক কি হৈছে তহঁতৰ ইমান কাউলাকল লাগিছেনে তহঁতি ৰ'ব সিহঁতৰ ধান দোৱা লৈ সেই তৰ্কাতৰ্কি হৈছে বুজি পোৱা নাই আমাৰ চেনিমা বাইদেউ কথাটো কিনো কথাটো সেইদিনাখন আমাৰটোৱে গৈ পেলাই দাৱনী 6জনী 7জনীমান মাতি আনিলেগৈ তাৰপৰা আনি পেলাই আৰু তেওঁ সেই পথাৰত মাটিডৰা দেখাই থৈ আহিলে মাটিডৰা দেখাওঁতে অকণ ভুল হ'ল মানে আমাৰ মাটিডৰা বুলি তেওঁ এই বাইদেউ ভাগৰ মাটিডৰাকে দেখাই থৈ আহিলে
তাৰপৰা বাৰু ধান দালে আৰু তাৰপৰা সেই বাইদেউক এতিয়া আমি ধান দোৱা পইচাটো দিবলৈ কৈছোঁ। বাইদেউক এতিয়া পইচাটো নিদিয়ে। সেইদিনাখন মানে আমি ডাউনত যদি আমিয়ে পইচাটো দি পঠিয়ালোঁ। বাইদেৱে ক'লে বোলে দুদিনমানৰ পিছত বোলে চাই লওঁচোন ৰ। এতিয়া আকৌ পইচাটো বিচাৰিছোঁ, পইচাটো নিদিয়ে বাইদেউ। চব আকৌ কেনেকুৱাখন কৰিছে। অঁ চেনিমাই, তই পইচাটো দি দে আকৌ। তই এইটো ভুল কৰিছ নহয়, পইচাটো তই দি দে। মই কি ভুল কৰিলোঁ আকৌ? ধান দৰা দাবলৈ সিহঁতক মই মাতি অনা নাই নহয়। সিহঁতিহে নিজে গৈ পেলাই ভুলতে দেখাইছেগৈ। সেইটো মোৰ ভুল নহয় নহয়। মই পইচা কেলৈ দিম আকৌ? নহয় বাইদেউ, পইচাটো আপুনি দি দিয়ক। এইটো আপুনি ভুল কৰিছে নহয়। তই এইবোৰ উল্টা পুল্টা কথা ক'বলৈ আহিবি। মই পইচাটো নিদিওঁ বুলি কৈছোঁ নে নিদিওঁ? নহয় চেনিমা বাইদেউ, আপুনি কথাটো ভালকৈ বুজি পেলাই চাওকচোন। সেই আপুনি পইচাটো দিব লাগিব। সিহঁতৰ পৰা পইচাটো খাই নো আপুনি কি কৰিব বাৰু? জহনি যোৱা চাপানী টোপা আকৌ মুখত খাবি। আকৌ তই আকৌ উকাল দি কৈছ আকৌ তাই ক'লেহে। যিটো হৈছে সেইটো ক'বই বাইদেউ। আপুনি মোক পইচাটো দি দিয়া হ'লে ইমানখিনি নহয় ন। হয় পাই, ইমানখিনি মানুহৰ অথনিৰ পৰা বুজাই আছোঁ, তইনো বাৰু বুজি পোৱা নাই নে কথাটো? ববিতা, তই এটা কাম কৰ। তই সেই বাইদেউ ল'ৰাটোলৈকে ফোন এটা মাৰ। তই সেই বাইদেউকনো কেলৈ ইমান দিন পইচা দিয়া নাইহি। তই ফোন এটা মাৰি পেলাই তই নিজে খোজ। নালাগে দে। সেই মোৰ ল'ৰাটোলৈ তই ফোন মাৰিব নালাগে। সেই পইচাটো মই দি দিম দে। মই সকলোবোৰ বুজি পালোঁ এতিয়া। অঁ অথনিৰ পৰা সেই ইমানবোৰ মানুহে কৈ থাকোঁতে তই বুজি পোৱা নাছিলি। এতিয়া আকৌ সেই পিতেৰৰ কথাও ক'লোঁ যে পটককৈ বুজি পোৱা হ'লি তই। এই ববিতা, এই ছোৱালীজনীকে পঠিয়াই দিবি এতিয়া। মই সেই তাৰ হাততে পইচাটো দি পঠিয়াম। মই আহিছোঁ দেই। দেখিলে আপোনালোকে দেখিলে কেনেকুৱা চালো বুঢ়ী এজনী। মই জানো নহয় মিছা কথা কৈ আছে বুলি। পিতেকৰ কথা কওঁতে সেই পটককৈ পইচাটো দিব পৰা হৈ গ'ল। পিতেকে চাগে পইচা কেতিয়াবাই দিলে। তেওঁ আকৌ সেই ফ্ৰীতে কৰাম বুলি দিলে কামটো। তেজ খাটি বুঢ়ী নহয় তেনেজনী। এই হয় পাই, চেনিমাই বাইদেউ ধেমালি নহয় দেই, মই আজিহে গম পালোঁ। যাবি তই তাঁত বাতি কৰি থাকিবি চাহপানী জুতি ল'বলৈ। নাই নাযাওঁ আৰু দেই। সেই বৈ তহঁতিও ঘূৰা ঘূৰি বৈ, নহ'লে মানুহ আকৌ আমাক দেখি পেলাই আৰু ঢেৰ মানুহ আহিবই বুলিব কি হৈছে আকৌ সিহঁতৰ জুম বান্ধি আছে চব। বলক